প্ৰলয় উজনি অসমত ৰুষ্ট প্ৰকৃতিৰ সংহাৰ পানী চৌদিশে কেৱল পানী বানত দিশহাৰা হাজাৰ হাজাৰ লোক ঘৰৰ ছাদ গছ ভঁৰালত আশ্ৰয় অসহায় লোকৰ ভয়ংকৰ বানৰ কবলত পৰিছে উজনি অসম পানীত বুৰ গৈছে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চল নাগালেণ্ডৰ মনজিলাত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ পাছতে উজনি অসমৰ বিভিন্ন প্ৰান্তত জটিল হৈ পৰিছে বান পৰিস্থিতি এয়া নাজিৰাৰ দৃশ্য নাজিৰাৰ বৰতলত সংহাৰী বানে ছিঙিলে ৰেলপথ বানত উঠি গ'ল কিশোৰী বৃদ্ধা নাজিৰাৰ ৰজাপুল দুৱৰা গাঁৱত বানে উটুৱাই নিয়া নিশা দুৱৰা আৰু নিৰুপমা দুৱৰাক উদ্ধাৰৰ বাবে চলোৱা হৈছে অভিযান কিন্তু সন্ধান পোৱা নাই কিশোৰী আৰু বৃদ্ধাগৰাকীৰ শিমলুগুৰিৰ মাউটগাঁৱতো ৰেলপথৰ ওপৰেৰে বৈছে পানী নাজিৰাত হেলিকপ্টাৰেৰে চলিছে উদ্ধাৰ অভিযান 79924111136 জৰুৰী ফোন নম্বৰ মুকলি বিধায়কৰ SDRFে নাজিৰাৰ বিভিন্ন স্থানত উদ্ধাৰ অভিযান চলাইছে যদিও বানৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে সফল হোৱা নাই উদ্ধাৰ অভিযান স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইয়ে বানত আবদ্ধ হৈ থকা লোকৰ উদ্ধাৰৰ বাবে মুকলি কৰি দিছে জৰুৰী ফোন নম্বৰ হঠাৎ অহা বানত নাজিৰাত আবদ্ধ হৈ পৰিছে প্ৰায় 50,000 পৰিয়াল নাজিৰাত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছতে হাহাকাৰ লাগিছে জনতাৰ দিখৌ মথাউৰিৰ ওপৰেৰে বৈছে পানী সময়ত মানুহ দৌৰা দুপা কৰিছে গোটেই নাজিৰা ডুবি আছে দিখৌ মথাউৰিৰ ওপৰেদি নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে এতিয়াও কমাই নাই বাঢ়িয়ে আছে সকলো মানুহ আমাৰ ৰাস্তাত থাকিবলগীয়া হৈছে টিয়ক কাকজান কলিয়াবাৰী হাঁহচৰাকে ধৰি বিভিন্ন অঞ্চলতো সংহাৰ ৰূপ ধাৰণ কৰিছে বানে টিয়কত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানী ভয়ংকৰ বানত বুৰ গৈছে আমগুৰি নগৰো 1976 চনৰ পাছত আমগুৰিত ভয়ংকৰ বান 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সংযোগ বিচ্ছিন্ন আমগুৰি নগৰৰ লগতে বৰবাম বাগান হালৱাটিং চাহ বাগিচা আমগুৰি চাহ বাগিচা শিৱসাগৰ সমষ্টিৰ ভূঞাহাট কৈবৰ্ত গাঁও হিলৈদাৰী গাঁও লেফেৰা গাঁও জালুক গাঁৱৰো বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে যোৰহাটৰ এলেংমৰাত ভোগদৈ নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে বিভীষিকাৰ বানে ছিঙিলে ভোগদৈ নৈৰ মথাউৰি 10খনৰো অধিক গাঁও বানৰ কবলত মৰিয়নিৰ লুখুৰাখন গাঁৱত বানত উটি গ'ল এজন বানে উটুৱাই নিয়া ললিত গগৈ নামৰ লোকজনক SDRF দলে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃত ঘোষণা কৰে চিকিৎসকে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বুজ লয় বান পৰিস্থিতিৰ বেবি ফুড হিউ খাদ্য এইখিনি যিখিনি কৰিব লগা আছে আমি কৰি আছো আৰু সাহায্য দিব লাগে আমি দিছো ৰিলিফ কেম্পসমূহ আমি আৰম্ভ কৰিছো মোৰ বিশ্বাস বিভিন্ন দল সংগঠন জাতীয় সংগঠন সকলোৱে সহায় কৰি আছে আৰু মোৰ বিশ্বাস সকলোৰে সহযোগিতাত আমি ৰাইজক যিখিনি নিয়ন্ত্ৰণ আমি সন্মান জনাব লাগে বা সুবিধা প্ৰদান কৰিব লাগে সেইখিনি আমি কৰিব পাৰিম বোকাখাটত ডিফলু নৈৰ বাঢ়নি পানীত জলবন্দী 2 শতাধিক পৰিয়াল বোকাখাটৰ ডিফলু নৈৰ বাঢ়নি পানীয়ে বুঢ়াইছে বহুকেইখন গাঁও কান্ধুলিমাৰী মাজিগাঁও সংযোগী পথ ছিঙি নিছে বাঢ়নি পানীয়ে বোকাখাটৰ অস্থায়ী শিবিৰত আশ্ৰয় ল'ব লগা হৈছে 10টা পৰিয়ালে তিতাবৰতো ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি বান সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে তিতাবৰ ৰাজহ চক্ৰই মুকলি কৰিছে 3টাকৈ হেল্পলাইন নম্বৰ
তিতাবৰ গোলাঘাট সংযোগী ধুদৰ আলিৰ ওপৰেৰে বৈছে পানী। তিতাবৰ নগৰকে ধৰি শতাধিক গাঁও বানৰ কবলত। বানত বুৰ গৈছে তিতাবৰ মহকুমা সামৰিক চিকিৎসালয়ও। এনেকৈ অসুবিধা বহুত হৈছে। ৰাতিপুৱাৰ পৰা আমি আপ এণ্ড ডাউন কৰি আছোঁ এনেকৈ। হয় হয়, মানে অলপ আগত কাম কৰোঁ, কিন্তু আমাৰ এতিয়া বাইক চাইক আনিবৰ কাৰণে অসুবিধা হৈছে। এতিয়া খোজকাঢ়ি গোটেই তিতিবুৰি লৈ পেলাই অহা যোৱা কৰিবলগীয়া হৈছে। তিতাবৰত মানে এবাৰ আমি প্ৰথম, মানে আমি জন্ম হোৱাৰ পৰাই এইবাৰ প্ৰথম আমি দেখিবলৈ পাইছোঁ। সোণাৰী নগৰতো সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ শ লোক। সোণাৰী নগৰৰ ৰাজপথত হৈছে এডিঙি পৰ্যন্ত পানী। বান পৰিস্থিতি পৰিদৰ্শন কৰিছে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। আমাৰ এই সমষ্টিটোৱেই বানপানীত ডুব গৈ আছে বুলি ক'ব লাগিব। গতিকে আজি যিমানখিনি হয় আমি তেনেধৰণৰ উদ্ধাৰ কাৰ্য চলোৱাৰ লগতে তেওঁলোকক বিশেষকৈ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজন সেইখিনি আমি দিবলৈ চেষ্টা কৰিম। শিৱসাগৰ জিলাৰ ডিমৌতো দিৰৈ নদীৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে বকতা ফেকেলানি গাঁও। কলগছৰ ভূৰেই আশ্ৰয় হৈ পৰিছে বানপীড়িতৰ বাবে। পোহনীয়া জীৱ জন্তুৰো হৈ পৰিছে না জল না থল অৱস্থা। পানী অহা এসপ্তাহে হৈছে, এইটো ওলোৱা সোমোৱা বহুত দিগদাৰ হৈছে। আৰু এই গাঁওবাসী ৰাইজখিনি বহুত মানুহ আছে, মানে 35 ঘৰমান আছে ওলোৱা সোমোৱাৰ কাৰণে। এতিয়া কিছুমান ঘৰতো ওখ ভেটি আছে কাৰণে ভেটিতে আছে বাৰু। ওলোৱা সোমোৱাৰ কাৰণে অকণমান অসুবিধা হৈছে আৰু বজাৰ পাতি কৰিবলৈ চাউল মেলি ইভাগে গৰু ছাগলী মানুহবোৰ সামৰিবলৈ মেলিবলৈ হৈছে। ইভাগে কাম চামটো একো নাই বানপানীত। ডেৰগাঁৱতো বান পৰিস্থিতিয়ে লৈছে জটিল ৰূপ। বানৰ বাবে বিভিন্ন গাঁৱত গৃহবন্দী হৈ পৰিছে বহু লোক। বানৰ বাবে দিশহাৰা হৈ পৰিছে বন্য জীৱ জন্তু। এয়া নুমলীগড়ৰ দৃশ্য। বানৰ বাবে অসহায় হৈ পৰা বন্য হস্তীয়ে জাক পাতি নিৰাপদ স্থান বিচাৰি ৰাওনা হৈছে। নাগালেণ্ডৰ কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধ ভাঙি যোৱাৰ বাবেই উজনি অসমত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱা বুলি আশংকা প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধায়কগৰাকীয়ে সমষ্টিৰ অসহায় লোকৰ বাবে এটা জৰুৰীকালীন সেৱাৰ ফোন নম্বৰো মুকলি কৰিছে। ভয়াৱহ বানপানী হৈছে আনপ্ৰেচিডেণ্টেড। এনেকুৱা ধৰণৰ অভূতপূৰ্ব বানপানীয়ে কেতিয়াও জীৱনতেই হোৱা নাছিলে। ডাৱৰ বিস্ফোৰণ হয়তো হৈছে, কিন্তু তাৰ লগত নাগালেণ্ডৰ কোনোবা এটা নদীবান্ধ ভাগি যোৱাৰ কাৰণে, আপোনাৰ কি কয় পাৱাৰ প্ৰজেক্ট ভাগি যোৱাৰ কাৰণে, জলবিদ্যুৎ প্ৰকল্প ভাগি যোৱাৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। উজনি অসমৰ বিভিন্ন প্ৰান্তত বান বিভীষিকা সৃষ্টি হোৱাৰ পাছত এতিয়া আশ্ৰয় শিবিৰেই নিৰাপদ স্থল হৈ পৰিছে বহু লোকৰ বাবে। বিশুদ্ধ খোৱা পানী, খাদ্য সামগ্ৰীৰ সংকটত পৰিছে বানপীড়িতসকল। চৰকাৰে এতিয়া ভৰসা এইসকল অসহায় লোকৰ বাবে। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।